বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। তানজিলুল কিতাবি মিনাল্লাহিল আজিজিল হাকীম। এইখন কিতাপ মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ। ইন্না আনজালনা ইলাইকাল কিতাবা বিল হাক্কি ফা'বুদিল্লাহা মুখলিছান লাহুদ্দীন। নিশ্চয় আমি তোমাৰ ওচৰলৈ এই কিতাপ যথাযথভাৱে অৱতীৰ্ণ কৰিছোঁ। আলা লিল্লাহিদ্দীনুল খালিছ। এতেকে তুমি আল্লাহৰ আনুগত্যত কনিষ্ঠ হৈ তেওঁৰেই ইবাদত কৰা। والذين اتخذوا من دونه أولياء ما نعبدهم إلا ليقربونا إلى الله زلفى। জানি থোৱা, বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰে প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিৱৰ্তে আনক অভিভাৱক ৰূপে গ্ৰহণ কৰে, সিহঁতে কয়, আমি কেৱল এইকাৰণেই ইহঁতৰ ইবাদত কৰোঁ যে ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব। ইন্নাল্লাহা ইয়াহকুমু বাইনাহুম ফীমা হুম ফীহি ইখতালিফুন ইন্নাল্লাহা লা ইয়াহদী মান হুয়া কাযিবুন কাফফাৰ। সিহঁতে যি বিষয়ক লৈ নিজৰ মাজতে মতভেদ কৰি আছে, নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। লগতে জানি থোৱা, নিশ্চয় আল্লাহে মিছলীয়া কাফিৰসকলক হিদায়ত দান নকৰে। لو أراد الله أن يتخذ ولدا لاصطفى مما يخلق ما يشاء سبحانه هو الله الواحد القهار। যদি আল্লাহে সন্তান গ্ৰহণ কৰিব বিচাৰিলেহেঁতেন, তেন্তে তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰাই যাক ইচ্ছা মনোনীত কৰিলেহেঁতেন। কিন্তু তেওঁ পবিত্ৰ আৰু মহান, তেওঁৱে আল্লাহ, একক তথা অদ্বিতীয়, একেই প্ৰতাপশালী। خلق السماوات والأرض بالحق يكور الليل على النهار ويكور النهار على الليل। তেওঁৱে যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। তেওঁৱে ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে আৰু ৰাতিক আচ্ছাদিত কৰে দিনৰ দ্বাৰা। وسخر الشمس والقمر كل يجري لأجل مسمى ألا هو العزيز الغفار। সূৰ্য আৰু চন্দ্ৰক তেওঁই কৰিছে নিয়ামধীন, প্ৰত্যেকেই এটা নিৰ্ধাৰিত সময়লৈকে গতি কৰে। জানি থোৱা, তেওঁ মহাপৰাক্ৰমশালী, ক্ষমাশীল। خلقكم من نفس واحدة ثم جعل منها زوجها وأنزل لكم من الأنعام 8 أزواج। তেওঁই তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা, তাৰপিছত তেওঁ তাৰ পৰাই তাৰ যোৰা সৃষ্টি কৰিছে। তেওঁই তোমালোকৰ বাবে 8 যোৰ ঘৰচীয়া জন্তু অৱতীৰ্ণ কৰিছে। يخلقكم في بطون أمهاتكم خلقا من بعد خلق في ظلمات 3 ذلكم الله ربكم له الملك لا إله إلا هو فأنا تصرفون। তেওঁই তোমালোকৰ মাতৃগৰ্ভৰ ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে। তেওঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক। সাৰ্বভৌম কৰ্তৃত্ব কেৱল তেওঁৰেই, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে তোমালোকক কলৈ ঘূৰাই নিয়া হৈছে? إن تكفروا فإن الله غني عنكم ولا يرضى لعباده الكفر وإن تشكروا يرضه لكم। যদি তোমালোকে কুফৰি কৰা, তেন্তে জানি থোৱা, আল্লাহ তোমালোকৰ মুখাপেক্ষী নহয়। তেওঁ বান্দাসকলৰ বাবে কুফৰি পচন্দ নকৰে। আৰু যদি তোমালোকে কৃতজ্ঞ হোৱা, তেন্তে তেওঁ তোমালোকৰ বাবে কৃতজ্ঞতাক পচন্দ কৰে। ولا تزر وازرة وزر أخرى ثم إلى ربكم مرجعكم فينبئكم بما كنتم تعملون إنه عليم بذات الصدور। কোনো বোজা বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব। তাৰপিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ'ব। তেতিয়া তোমালোকে যি আমল কৰিছিলা, সেয়া তেওঁ তোমালোকক অৱহিত কৰিব। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁ সম্যক অৱগত।
وإذا مس الإنسان ضر دعا ربه منيبا إليه আৰু মানুহক যেতিয়া দুখতন্ময় স্পৰ্শ কৰে তেতিয়া সি একাগ্ৰচিত্তে নিজ প্ৰতিপালককহে আহ্বান কৰে। ثم إذا خوله نعمة منه نسي ما كان يدعو إليه من قبل وجعل لله أندادا ليضل عن سبيله তাৰ পিছত তেওঁ যেতিয়া তেওঁৰ তৰফৰ পৰা তাৰ প্ৰতি অনুগ্ৰহ কৰে তেতিয়া সি পাহৰি যায় যে ইতিপূৰ্বে সি কি কাৰণত তেওঁৰ ওচৰত দোৱা কৰিছিল আৰু তেওঁৰ পথৰ পৰা আনক বিভ্ৰান্ত কৰিবলৈ সি আল্লাহৰ সমকক্ষ স্থিৰ কৰি লয়। قل تمتع بكفرك قليلا إنك من أصحاب النار কোৱা, কুফৰীৰ অৱস্থাত তুমি কিছুকাল জীৱন উপভোগ কৰি লোৱা, নিশ্চয় তুমি জাহান্নামবাসীৰ অন্তৰ্ভুক্ত। أمن هو قانت آناء الليل ساجدا وقائما يحذر الآخرة ويرجو رحمة ربه যি ব্যক্তিয়ে ৰাতিৰ বিভিন্ন প্ৰহৰত সাজদা অৱনত হয় আৰু থিয় হৈ আনুগত্য প্ৰকাশ কৰে, লগতে আখিৰাতক ভয় কৰে আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহ প্ৰত্যাশা কৰে। قل هل يستوي الذين يعلمون والذين لا يعلمون إنما يتذكر أولو الألباب এই ব্যক্তিক সেই ব্যক্তিৰ দ্বাৰা গণ্য কৰা হ'ব নেকি যিয়ে এইবোৰ নকৰে? কোৱা, যিসকলে জানে আৰু যিসকলে নাজানে সিহঁত সমান হ'ব পাৰেনে? নিশ্চয় কেৱল বোধশক্তি সম্পন্ন ব্যক্তিসকলেহে উপদেশ গ্ৰহণ কৰে। قل يا عبادي الذين آمنوا اتقوا ربكم للذين أحسنوا في هذه الدنيا حسنة وأرض الله واسعة জনাই দিয়া, হে মোৰ মুমিন বান্দাসকল, তোমালোকে নিজ প্ৰতিপালকৰ তাকৱা অৱলম্বন কৰা। যিসকলে এই পাৰ্থিৱ জীৱনত কল্যাণকৰ কাম কৰে তেওঁলোকৰ বাবে আছে কল্যাণ। আল্লাহৰ পৃথিৱী বিশাল প্ৰশস্ত। إنما يوفى الصابرون أجرهم بغير حساب নিশ্চয় ধৈৰ্যশীলসকলক তেওঁলোকৰ প্ৰতিদান অগণিতভাৱে পৰিপূৰ্ণৰূপে প্ৰদান কৰা হ'ব। قل إني أمرت أن أعبد الله مخلصا له الدين কোৱা, মোক আদেশ কৰা হৈছে মই যেন আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁৰেই ইবাদত কৰোঁ। وأمرت لأن أكون أول المسلمين মোক আদেশ কৰা হৈছে মই যেন আত্মসমৰ্পণকাৰী অৰ্থাৎ মুছলিমসকলৰ মাজত অগ্ৰণী হওঁ। قل إني أخاف إن عصيت ربي عذاب يوم عظيم কোৱা, মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰোঁ তেন্তে নিশ্চয় মই ভয় কৰোঁ যে মহাদিৱসৰ শাস্তিয়ে মোক গ্ৰাস কৰিব। قل الله أعبد مخلصا له ديني কোৱা, মই আল্লাহৰ প্ৰতি মোৰ আনুগত্যক একনিষ্ঠ কৰি কেৱল তেওঁৰেই ইবাদত কৰোঁ। فاعبدوا ما شئتم من دونه قل إن الخاسرين الذين خسروا أنفسهم وأهليهم يوم القيامة ألا ذلك هو الخسران المبين এতেকে তোমালোকে আল্লাহৰ পৰিৱৰ্তে যাক ইচ্ছা কৰা তাৰেই ইবাদত কৰা। কোৱা, প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোক যিসকলে কিয়ামতৰ দিনা নিজৰ আৰু নিজৰ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিব। জানি চোৱা, এইটোৱে হৈছে সুস্পষ্ট ক্ষতি। لهم من فوقهم ظلل من النار ومن تحتهم ظلل ذلك يخوف الله به عباده يا عباد فاتقون সিহঁতৰ বাবে সিহঁতৰ ওপৰতো থাকিব অগ্নিৰ স্তৰ আৰু তলফালেও থাকিব অগ্নিৰ স্তৰ। এইবোৰ শাস্তিৰ দ্বাৰাই আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল, এতেকে তোমালোকে কেৱল মোকেই ভয় কৰা। والذين اجتنبوا الطاغوت أن يعبدوها وأنابوا إلى الله لهم البشرى فبشر عبادي الذين يستمعون القول فيتبعون أحسنه
أولئك الذين هداهم الله وأولئك هم أولو الألباب আনহাতে যিসকলে তাগুতৰ ইবাদত পৰিহাৰ কৰে আৰু কেৱল আল্লাহৰ অভিমুখী হয় তেওঁলোকৰ বাবে আছে সুসংবাদ। এতেকে মোৰ বান্দাসকলক সুসংবাদ দিয়া যিসকলে মনোযোগ সহকাৰে কথা শুনে আৰু তাৰ মাজত উত্তম কথাৰ অনুসৰণ কৰে, সেই সকল লোককে আল্লাহ হিদায়ত দান কৰিছে আৰু তেওঁলোকে হৈছে বুধশক্তি সম্পন্ন। أفمن حق عليه كلمة العذاب أفأنت تنقذ من في النار যাৰ ওপৰত শাস্তিৰ আদেশ সাব্যস্ত হৈছে এতেকে জাহান্নামত থকা সেই ব্যক্তিক তুমি ৰক্ষা কৰিব পাৰিবানে? لكن الذين اتقوا ربهم لهم غرف من فوقها غرف مبنية تجري من تحتها الأنهار وعد الله لا يخلف الله الميعاد কিন্তু যিসকলে নিজ প্ৰতিপালকৰ তাকৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আছে বহুতো অট্টালিকা, যাৰ ওপৰতো নিৰ্মিত আছে অট্টালিকা, যাৰ তলত নদীসমূহ প্ৰবাহিত আছে। এইটো আল্লাহৰ প্ৰতিশ্ৰুতি, আল্লাহে প্ৰতিশ্ৰুতি ভংগ নকৰে। ألم تر أن الله أنزل من السماء ماء فسلكه ينابيع في الأرض ثم يخرج به زرعا তুমি লক্ষ্য কৰা নাইনে আল্লাহে আকাশৰ পৰা পানী বৰষুণ কৰে, তাৰ পিছত সেয়া ভূমিত প্ৰচৰপণ হিচাপে প্ৰবাহিত কৰে, তাৰ পিছত সেইটোৰ জৰিয়তে নানা ধৰণৰ ফচল উৎপন্ন কৰে, অৱশেষত সেই ফচল পকি যায়। ثم يخرج به زرعا مختلفا ألوانه ثم يهيج فتراه مصفرا ثم يجعله حطاما إن في ذلك لذكرى لأولي الألباب ফলত তুমি সেই ফচলক হালধীয়া বৰ্ণত দেখিবলৈ পোৱা, শেষত তেওঁ সেইটো খেৰকুটাত পৰিণত কৰে। নিশ্চয় ইয়াত উপদেশ আছে বুধ শক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে। أفمن شرح الله صدره للإسلام فهو على نور من ربه فويل للقاسية قلوبهم من ذكر الله أولئك في ضلال مبين আল্লাহে ইছলামৰ বাবে যাৰ বুকু উন্মুক্ত কৰি দিছে, ফলত তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা নূৰৰ ওপৰত আছে। এতেকে দুৰ্ভোগ সেই সকলো লোকৰ বাবে যিসকলে আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱাত সিহঁতৰ অন্তৰ কঠোৰ হৈ পৰিছে, সিহঁত আছে স্পষ্ট বিভ্ৰান্তিৰ। الله نزل أحسن الحديث كتابا متشابها مثاني تقشعر منه جلود الذين يخشون ربهم ثم تلين جلودهم وقلوبهم إلى ذكر الله আল্লাহে অৱতীৰ্ণ কৰিছে উত্তম বাণী সম্বলিত এনেকুৱা এখন কিতাপ য'ত পাৰস্পৰিক সাদৃশ্যপূৰ্ণ একেই কথাকে নানা ধৰণে বাৰে বাৰে পোৱা হৈছে। ফলত যিসকলে নিজ প্ৰতিপালকক ভয় কৰে ইয়াৰ দ্বাৰা তেওঁলোকৰ শৰীৰ শিয়ৰি উঠে, তাৰ পিছত তেওঁলোকৰ দেহ মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণত ধাবিত হয়। ذلك هدى الله يهدي به من يشاء ومن يضلل الله فما له من هاد এইটোৱে হৈছে আল্লাহৰ হিদায়ত। তেওঁ ইয়াৰ দ্বাৰা যাক ইচ্ছা কৰে হিদায়ত কৰে, কিন্তু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ হিদায়তকাৰী কোনো নাই। أفمن يتقي بوجهه سوء العذاب يوم القيامة وقيل للظالمين ذوقوا ما كنتم تكسبون যি ব্যক্তিয়ে কিয়ামতৰ দিনা নিজৰ মুখমণ্ডলৰ দ্বাৰা কঠিন শাস্তি ৰোধ কৰিবলৈ চেষ্টা কৰিব, সি তেওঁৰ দৰে নেকি যিজন নিৰাপদ থাকিব? আৰু জালিমসকলক কোৱা হ'ব, তোমালোকে যি কৰ্ম কৰিছিলা তাৰে শাস্তি ভোগ কৰা। كذب الذين من قبلهم فأتاهم العذاب من حيث لا يشعرون সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, ফলত সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল।
فأذاقهم الله الخزي في الحياة الدنيا ولعذاب الآخرة أكبر لو كانوا يعلمون ফলত আল্লাহ সিহঁতক পাৰ্থিৱ জীৱনতে লাঞ্ছনা ভোগ কৰোৱাইছিল আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও কঠিন। হাই, যদি সিহঁত জানিলেহেঁতেন। ولقد ضربنا للناس في هذا القرآن من كل مثل لعلهم يتذكرون নিশ্চয় আমি এই কোৰআনত মানুহৰ বাবে সৰ্বপ্ৰকাৰ দৃষ্টান্ত উপস্থাপন কৰিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে। قرآنا عربيا غير ذي عوج لعلهم يتقون আৰবী ভাষাত এই কোৰআন অৱতীৰ্ণ, ইয়াৰ মাজত কোনো ধৰণৰ জটিলতা নাই, যাতে সিহঁতে তাকো অৱলম্বন কৰিব পাৰে। ضرب الله مثلا رجلا فيه شركاء متشاكسون ورجلا سلما لرجل هل يستويان مثلا الحمد لله بل أكثرهم لا يعلمون আল্লাহে এটা দৃষ্টান্ত উপস্থাপন কৰিছে। এজন ব্যক্তি যাৰ কেইবাজনো মনিব আছে, যিসকল পৰস্পৰ বিৰুদ্ধভাৱাপন্ন। পক্ষান্তৰে আন এজন ব্যক্তিৰ কেৱল এজনেই মনিব আছে। এই দুয়োজন ব্যক্তিৰ অৱস্থা একে হ'ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই, কিন্তু সিহঁতৰ অধিকাংশই নাজানে। إنك ميت وإنهم ميتون নিশ্চয় তুমি মৰণশীল আৰু সিহঁতেও মৰণশীল। ثم إنكم يوم القيامة عند ربكم تختصمون এতেকে কিয়ামতৰ দিনা নিশ্চয় তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত পৰস্পৰে বাগবিতণ্ডা কৰিবা। فمن أظلم ممن كذب على الله وكذب بالصدق إذ جاءه أليس في جهنم مثوى للكافرين এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা আৰোপ কৰে আৰু সত্য অহাৰ পিছতো তাক অস্বীকাৰ কৰে, সেইজনতকৈ ডাঙৰ জালিম আৰুনো কোন হ'ব পাৰে? কাফিৰসকলৰ আৱাসস্থল জাহান্নাম নহয়নে বাৰু? والذي جاء بالصدق وصدق به أولئك هم المتقون আনহাতে যিয়ে সত্য লৈ আনিছে আৰু সত্যক সত্য বুলি মানি লৈছে, তেওঁলোকেই হৈছে মুত্তাকি। لهم ما يشاءون عند ربهم ذلك جزاء المحسنين তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত সেই সকলো বস্তু উপলব্ধ আছে যিটো তেওঁলোকে বিচাৰিব। এইটোৱে হৈছে সৎকৰ্মশীল লোকসকলৰ পুৰস্কাৰ। ليكفر الله عنهم أسوأ الذي عملوا ويجزيهم أجرهم بأحسن الذي كانوا يعملون কাৰণ তেওঁলোকে যিবোৰ অসৎকৰ্ম কৰিছিল, আল্লাহে সেইবোৰ ক্ষমা কৰি দিব আৰু তেওঁলোকক তেওঁলোকৰ সৰ্বোত্তম কৰ্মৰ বাবে পুৰস্কৃত কৰিব। أليس الله بكاف عبده ويخوفونك بالذين من دونه ومن يضلل الله فما له من هاد আল্লাহ তেওঁৰ বান্দাৰ বাবে যথেষ্ট নহয়নে? অথচ সিহঁতে তোমাক আল্লাহৰ পৰিৱৰ্তে আনৰ ভয় দেখুৱায়। আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই। ومن يهد الله فما له من مضل أليس الله بعزيز ذي انتقام এইদৰে যাক আল্লাহে হিদায়ত কৰে তাক পথভ্ৰষ্ট কৰিবলৈ কোনো নাই, তেন্তে আল্লাহ মহাপৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী নহয়নে বাৰু? ولئن سألتهم من خلق السماوات والأرض ليقولن الله আৰু তুমি যদি সিহঁতক সোধা আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে, সিহঁতে নিশ্চয় ক'ব আল্লাহে। قل أفرأيتم ما تدعون من دون الله إن أرادني الله بضر هل هن كاشفات ضره কোৱা, তোমালোকে ভাবিছানে আল্লাহে যদি মোক অনিষ্ট কৰিব বিচাৰে, তেন্তে তোমালোকে আল্লাহৰ পৰিৱৰ্তে যিবোৰক আহ্বান কৰা, সিহঁতে সেই অনিষ্ট দূৰ কৰিব পাৰিবনে?
অথবা তেওঁ যদি মোৰ প্ৰতি অনুগ্ৰহ কৰিব বিচাৰে তেন্তে সিহঁতে সেই অনুগ্ৰহ ৰোধ কৰিব পাৰিবনে? أو أرادني برحمة هل هن ممسكات رحمته قل حسبي الله عليه يتوكل المتوكلون কোৱা, মোৰ বাবে আল্লাহেই যথেষ্ট, অনুগ্ৰহকাৰীসকলে তেওঁৰ ওপৰতেই ভৰসা কৰে। قل يا قوم اعملوا على مكانتكم إني عامل فسوف تعلمون কোৱা, হে মোৰ সম্প্ৰদায়, তোমালোকে নিজ নিজ স্থানত কাম কৰি যোৱা, নিশ্চয় মই মোৰ কাম কৰি যাম। এতেকে শীঘ্ৰেই তোমালোকে তোমালোকৰ পৰিণাম জানিবলৈ পাবা। من يأتيه عذاب يخزيه ويحل عليه عذاب مقيم কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু আপতিত হ'ব স্থায়ী শাস্তি। إنا أنزلنا عليك الكتاب للناس بالحق فمن اهتدى فلنفسه ومن ضل فإنما يضل عليها وما أنت عليهم بوكيل নিশ্চয় আমি তোমাৰ প্ৰতি মানুহৰ বাবে যথাযথভাৱে কিতাপ অৱতীৰ্ণ কৰিছো। এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে, আৰু যিয়ে বিপদগামী হয় সি নিজৰ ধ্বংসৰ বাবেই হয়, আৰু তুমি সিহঁতৰ ওপৰত তত্ত্বাৱধায়ক নহয়। الله يتوفى الأنفس حين موتها والتي لم تمت في منامها فيمسك التي قضى عليها الموت ويرسل الأخرى إلى أجل مسمى আল্লাহে প্ৰাণীসকলৰ প্ৰাণ হৰণ কৰে সিহঁতৰ মৃত্যুৰ সময়ত, আৰু যিসকলে মৃত্যুবৰণ কৰা নাই সিহঁতৰ প্ৰাণ হৰণ কৰে নিদ্ৰা অৱস্থাত। তাৰ পিছত তেওঁ যাৰ বাবে মৃত্যুৰ সিদ্ধান্ত গ্ৰহণ কৰে তাৰ প্ৰাণ তেওঁ ৰাখি দিয়ে আৰু আনবোৰক এৰি দিয়ে এটা নিৰ্দিষ্ট সময়লৈকে। إن في ذلك لآيات لقوم يتفكرون নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে গৱেষণা কৰে। أم اتخذوا من دون الله شفعاء قل أولو كانوا لا يملكون شيئا ولا يعقلون তেন্তে সিহঁতে আল্লাহৰ বাহিৰে আনক চুপাৰিচকাৰী বনাই লৈছে নেকি? কোৱা, সিহঁতৰ কোনো ক্ষমতা নাথাকিলেও আৰু সিহঁতে একো বুজি নাপালেও তোমালোকে সিহঁতক মধ্যস্থতাকাৰী বনাই ল'বানে? قل لله الشفاعة جميعا له ملك السماوات والأرض ثم إليه ترجعون কোৱা, সকলো ধৰণৰ মধ্যস্থতা কেৱল আল্লাহৰেই অধীনস্থ। আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই, তাৰ পিছত তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰোৱা হ'ব। وإذا ذكر الله وحده اشمأزت قلوب الذين لا يؤمنون بالآخرة وإذا ذكر الذين من دونه إذا هم يستبشرون আৰু যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়, কিন্তু আল্লাহৰ পৰিৱৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ'লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্লিত হয়। قل اللهم فاطر السماوات والأرض عالم الغيب والشهادة أنت تحكم بين عبادك فيما كانوا فيه يختلفون কোৱা, হে আল্লাহ, আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, প্ৰকাশ্য আৰু অপ্ৰকাশ্য বিষয়াদের জ্ঞানী, নিশ্চয় তুমি তোমাৰ বান্দাসকলৰ মাজত সেই বিষয়ে ফয়সালা কৰি দিবা যি বিষয়ত সিহঁতে মতবিৰোধ কৰি আছে। ولو أن للذين ظلموا ما في الأرض جميعا ومثله معه لافتدوا به من سوء العذاب يوم القيامة وبدا لهم من الله ما لم يكونوا يحتسبون আৰু যিসকলে সীমালংঘন কৰিছে পৃথিৱীত থকা সকলো বস্তু যদি সিহঁতৰ হৈ যায়, লগতে ইয়াৰ সমপৰিমাণ বস্তুও যদি সিহঁতৰ থাকে, তেন্তে কিয়ামতৰ দিনা কঠিন শাস্তিৰ পৰা ৰক্ষা পাবলৈ
মুক্তিপণ স্বৰূপে সেই সকলো বস্তু সিহঁতে দিবলৈ সাজু হ'ব আৰু সিহঁতৰ বাবে আল্লাহৰ তৰফৰ পৰা এনেকুৱা কিবা প্ৰকাশিত হ'ব যিটো সিহঁতে কল্পনাও কৰিব পৰা নাই وبدا لهم سيئات ما كسبوا وحاق بهم ما كانوا به يستهزئون আৰু সিহঁতে যি কৰ্ম কৰিছিল তাৰেই বেয়া পৰিণাম সিহঁতৰ ওচৰত প্ৰকাশ পৰিব আৰু সিহঁতে যিটো বিষয়ক লৈ ঠাট্টা বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিব فإذا مس الإنسان ضر دعانا ثم إذا خولناه نعمة منا قال إنما أوتيته على علم بل هي فتنة ولكن أكثرهم لا يعلمون এটাকে যেতিয়া কোনো বিপদ আপদে মানুহক স্পৰ্শ কৰে তেতিয়া সি কেৱল মুখেই আহ্বান কৰে তাৰপিছত যেতিয়া আমি তাক আমাৰ কোনো নিয়ামতৰ অধিকাৰী কৰোঁ তেতিয়া সি কয় এইটো মোক কেৱল মোৰ জ্ঞানৰ কাৰণেহে দিয়া হৈছে বৰং এইটো এটা পৰীক্ষা কিন্তু সিহঁতৰ সৰহভাগী সেয়া নাজানে قد قالها الذين من قبلهم فما أغنى عنهم ما كانوا يكسبون নিশ্চয় সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এইটোৱে কৈছিল কিন্তু সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল فأصابهم سيئات ما كسبوا والذين ظلموا من هؤلاء سيصيبهم سيئات ما كسبوا وما هم بمعجزين এতেকে সিহঁতৰ কৃতকৰ্মৰ বেয়া পৰিণাম সিহঁতৰ ওপৰতেই আপতিত হৈছে আৰু ইহঁতৰ মাজৰ যিসকলে অন্যায় কৰে ইহঁতৰ ওপৰতো শীঘ্ৰেই ইহঁতৰ কৃতকৰ্মৰ বেয়া পৰিণাম আপতিত হ'ব আৰু ইহঁতে সেই শাস্তি কেতিয়াও ৰোধ কৰিব নোৱাৰিব أولم يعلموا أن الله يبسط الرزق لمن يشاء ويقدر إن في ذلك لآيات لقوم يؤمنون সিহঁতে নাজানে নেকি যে আল্লাহে যাৰ বাবে ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু সংকুচিত কৰি দিয়ে নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে ইমান পোষণ কৰে قل يا عبادي الذين أسرفوا على أنفسهم لا تقنطوا من رحمة الله إن الله يغفر الذنوب جميعا إنه هو الغفور الرحيم সিহঁতক জনাই দিয়া হে মোৰ বান্দাসকল তোমালোকৰ মাজৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা আল্লাহৰ অনুগ্ৰহৰ পৰা কেতিয়াও নিৰাশ নহবা নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব নিশ্চয় তেওঁ পৰম ক্ষমাশীল পৰম দয়ালু وأنيبوا إلى ربكم وأسلموا له من قبل أن يأتيكم العذاب ثم لا تنصرون আৰু তোমালোকে নিজ প্ৰতিপালকৰ অভিমুখী হোৱা আৰু তোমালোকৰ ওপৰত শাস্তি অহাৰ আগতেই তোমালোকে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰা ইয়াৰ পিছত কিন্তু তোমালোকক সহায় কৰা নহ'ব واتبعوا أحسن ما أنزل إليكم من ربكم من قبل أن يأتيكم العذاب بغتة وأنتم لا تشعرون আৰু তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি উত্তম গ্ৰন্থ অৱতীৰ্ণ কৰা হৈছে তোমালোকৰ ওপৰত অতৰ্কিতভাৱে শাস্তি অহাৰ পূৰ্বেই তোমালোকে তাৰ অনুসৰণ কৰা অন্যথা যেতিয়া সেই শাস্তি আহিব তেতিয়া তোমালোকে উপলব্ধিও কৰিব নোৱাৰিবা أن تقول نفس يا حسرة على ما فرطت في جنب الله وإن كنت لمن الساخرين পিছত যাতে কোনোৱে ক'বলগীয়া নহয় যে হাই মোৰ দুৰ্ভাগ্য আল্লাহৰ প্ৰতি থকা মোৰ কৰ্তব্যত মই অৱহেলা কৰিছিলোঁ আৰু মই উপহাসকাৰীবিলাকৰ অন্তৰ্ভুক্ত আছিলোঁ أو تقول لو أن الله هداني لكنت من المتقين অথবা এনেকেও যাতে ক'বলগীয়া নহয় হাই আল্লাহে যদি মোক হিদায়ত কৰিলেহেঁতেন তেন্তে নিশ্চয় মই মুত্তাকিসকলৰ অন্তৰ্ভুক্ত হ'লোহেঁতেন أو تقول حين ترى العذاب لو أن لي كرة
فأكون من المحسنين অথবা শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত যাতে কোনোৱেই ক'বলগীয়া নহয়, হাই যদি মই এবাৰ উভতি যাব পাৰিলোহেঁতেন তেন্তে মই সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হ'লোহেঁতেন। بلى قد جاءتك آياتي فكذبت بها واستكبرت وكنت من الكافرين আল্লাহে ক'ব, হয় নিশ্চয় তোমাৰ ওচৰলৈ মোৰ নিদৰ্শন আহিছিল, কিন্তু তুমি সেইবোৰক অস্বীকাৰ কৰিছিলা আৰু অহংকাৰ কৰিছিলা আৰু তুমি আছিলা কাফিৰবিলাকৰ অন্তৰ্ভুক্ত। ويوم القيامة ترى الذين كذبوا على الله وجوههم مسودة أليس في جهنم مثوى للمتكبرين আৰু যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে তুমি কিয়ামতৰ দিনা দেখিবা সিহঁতৰ মুখ কলা পৰিছে। অহংকাৰীবিলাকৰ আৱাসস্থল জাহান্নাম নহয়নে বাৰু? وينجي الله الذين اتقوا بمفازتهم لا يمسهم السوء ولا هم يحزنون আৰু যিসকলে তাকৱা অৱলম্বন কৰিছে আল্লাহে তেওঁলোকক সফলতাৰে উদ্ধাৰ কৰিব, তেওঁলোকক কোনো অমংগলে স্পৰ্শ কৰিব নোৱাৰিব আৰু তেওঁলোক চিন্তিতও নহ'ব। الله خالق كل شيء وهو على كل شيء وكيل আল্লাহে সকলো বস্তুৰ স্ৰষ্টা আৰু তেওঁৱে সকলো বস্তুৰ তত্ত্বাৱধায়ক। له مقاليد السماوات والأرض والذين كفروا بآيات الله أولئك هم الخاسرون আকাশসমূহ আৰু পৃথিৱীৰ চাবিসমূহ তেওঁৰ ওচৰতেই। যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁতে হৈছে ক্ষতিগ্ৰস্ত। قل أفغير الله تأمروني أعبد أيها الجاهلون কোৱা, হে অজ্ঞসকল, তোমালোকে মোক আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিবলৈ নিৰ্দেশ দিয়া নেকি? ولقد أوحي إليك وإلى الذين من قبلك لئن أشركت ليحبطن عملك ولتكونن من الخاسرين নিশ্চয় তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি ওহী কৰা হৈছে যে যদি তুমি শিৰিক কৰা তেন্তে তোমাৰ সকলো আমল নিষ্ফল হৈ যাব আৰু নিশ্চয় তুমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'বা। بل الله فاعبد وكن من الشاكرين বৰং তুমি কেৱল আল্লাহৰ ইবাদত কৰা আৰু কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হোৱা। وما قدر الله حق قدره والأرض جميعا قبضته يوم القيامة والسماوات مطويات بيمينه سبحانه وتعالى عما يشركون আৰু সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই, অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁ হাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব। পবিত্ৰ আৰু মহান তেওঁ। আনহাতে সিহঁতে যিবোৰক অংশীদাৰী স্থাপন কৰে তেওঁ সেইবোৰৰ পৰা বহু ঊৰ্ধত। ونفخ في الصور فصعق من في السماوات ومن في الأرض إلا من شاء الله ثم نفخ فيه أخرى فإذا هم قيام ينظرون আৰু সেইদিনা সিয়াত ফুঁ দিয়া হ'ব, ফলত আকাশসমূহত যিসকল আছে আৰু পৃথিৱীত যিসকল আছে সিহঁত আটাই অজ্ঞান হৈ পৰিব কেৱল আল্লাহে ইচ্ছা কৰা ব্যক্তিসকলৰ বাহিৰে। তাৰ পিছত আকৌ শিঙাত ফুঁ দিয়া হ'ব, ফলত তৎক্ষণাৎ সিহঁতে থিয় হৈ থৰ লাগি চাই থাকিব। وأشرقت الأرض بنور ربها ووضع الكتاب وجيء بالنبيين والشهداء وقضي بينهم بالحق وهم لا يظلمون আৰু সেইদিনা পৃথিৱী তেওঁৰ প্ৰতিপালকৰ নূৰত উদ্ভাসিত হ'ব আৰু আমলনামা উপস্থাপন কৰা হ'ব। নবীসকলক আৰু সাক্ষীসকলক উপস্থিত কৰা হ'ব আৰু তেওঁলোকৰ মাজত ন্যায় বিচাৰ কৰা হ'ব
এনেকৈ যে সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ'ব। ووفيت كل نفس ما عملت وهو أعلم بما يفعلون আৰু প্ৰত্যেককে তাৰ আমলৰ পূৰ্ণ প্ৰতিফল দিয়া হ'ব, আৰু সিহঁতে যি আমল কৰে সেই সম্পৰ্কে আল্লাহ সৰ্বাধিক অৱগত। وسيق الذين كفروا إلى جهنم زمرا حتى إذا جاءوها فتحت أبوابها وقال لهم خزنتها ألم يأتكم رسل منكم يتلون আৰু কাফিৰসকলক জাহান্নামৰ ফালে দলে দলে খেদি লৈ যোৱা হ'ব। অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ ওচৰ গৈ পাব, তেতিয়া ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ'ব, আৰু জাহান্নামৰ ৰক্ষকসকলে সিহঁতক সুধিব, তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰা ৰাছুল অহা নাছিলনে, যিসকলে তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ আয়াতসমূহ তিলাৱত কৰিছিল? يتلون عليكم آيات ربكم وينذرونكم لقاء يومكم هذا قالوا بلى ولكن حقت كلمة العذاب على الكافرين আৰু এই দিৱসৰ সাক্ষাৎ সম্পৰ্কে তোমালোকক সতৰ্ক কৰিছিল? সিহঁতে ক'ব, নিশ্চয় আহিছিল, কিন্তু শাস্তিৰ বাণী কাফিৰসকলৰ ওপৰত সাব্যস্ত হৈছে। قيل ادخلوا أبواب جهنم خالدين فيها فبئس مثوى المتكبرين কোৱা হ'ব, তোমালোকে জাহান্নামৰ দুৱাৰেৰে তাত স্থায়ীভাৱে থকাৰ বাবে প্ৰৱেশ কৰা, এতেকে অহংকাৰীবিলাকৰ আৱাসস্থল কিমান যে নিকৃষ্ট। وسيق الذين اتقوا ربهم إلى الجنة زمرا حتى إذا جاءوها وفتحت أبوابها وقال لهم خزنتها سلام عليكم طبتم فادخلوها خالدين আনহাতে যিসকলে নিজ প্ৰতিপালকৰ তাকো অৱলম্বন কৰিছিল, তেওঁলোকক দলে দলে জান্নাতৰ ফালে লৈ যোৱা হ'ব। অৱশেষত তেওঁলোকে যেতিয়া জান্নাতৰ ওচৰ আহি পাব আৰু ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ'ব, আৰু জান্নাতৰ ৰক্ষকসকলে তেওঁলোকক ক'ব, আপোনালোকৰ প্ৰতি চালাম অৱতীৰ্ণ হওক, আপোনালোক সুখী থাকক, আনন্দত থাকক, এতেকে চিৰস্থায়ী বসবাসৰ বাবে জান্নাতত প্ৰৱেশ কৰক। وقالوا الحمد لله الذي صدقنا وعده وأورثنا الأرض نتبوأ من الجنة حيث نشاء فنعم أجر العاملين আৰু তেওঁলোকে প্ৰৱেশ কৰি ক'ব, সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য, যিজনে আমাৰ প্ৰতি তেওঁ প্ৰতিশ্ৰুতি সত্য হিচাপে বাস্তৱায়িত কৰিছে আৰু আমাক এই ভূমিৰ অধিকাৰী কৰিছে। আমি জান্নাতত য'তেই ইচ্ছা ততেই বসবাসৰ ঠাই কৰি ল'ম। এতেকে চোৱা, নেক আমলকাৰীসকলৰ পুৰস্কাৰ কিমান যে উত্তম। وترى الملائكة حافين من حول العرش يسبحون بحمد ربهم وقضي بينهم بالحق وقيل الحمد لله رب العالمين আৰু তুমি ফিৰিস্তাসকলক দেখিবলৈ পাবা যে তেওঁলোকে আৰচৰ চাৰিওফালে আগুৰি ধৰি নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পবিত্ৰতা আৰু মহিমা ঘোষণা কৰি আছে। সেইদিনা ন্যায়ৰ সৈতে সকলোৰে বিচাৰ কৰা হ'ব আৰু কোৱা হ'ব, সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য।